নমস্কাৰ। এতিয়া ঘূৰি আছোঁ মানে ব্ৰহ্মপুত্ৰৰ চৰত খেতি পথাৰ চাই আৰু বহুত কিবা কিবি খেতি পথাৰ চালোঁ আৰু খেতি পথাৰ চোৱাৰ লগতে মানে কিছুমান নতুন কথা শিকাৰ কাৰণে বা কিছুমান নতুন জানাৰ কাৰণেও ঘূৰি থাকোঁ অৱশ্যে, কাৰণ খেতি পথাৰৰ লগত বহুতখিনি মানে জড়িত আৰু খেতি পথাৰে বহুত আকৰ্ষণ কৰে, সেইবাবে খেতি পথাৰৰ লগত ঘূৰি থাকোঁ। আৰু আজিও আহিছোঁ কেইটামান মানে পটলৰ বিধান বিচাৰি, মানে মোৰ মাহী আৰু মহাহঁতৰ মানে পাম আছে এইফালে, তো ইয়াতে খেতি চাব আহিছোঁ আৰু পটলৰ বিধানো নিব বিচাৰিছোঁ যাতে মানে মোৰ ফাৰ্মতো লগাব পাৰোঁ। তো ফাৰ্মিঙৰ কোনোবাই মানে কৈছিলে, মই এটা হেৰিত এপত মানে দেখিছিলোঁ আৰু মানে অহা 20-30 বছৰৰ পিছত হয়তো প্ৰযুক্তি বিজ্ঞান AI এইবিলাকে মানে মানে ভাৰতৰ মানে বহুত কৰ্ম বা সংস্থাপন নোহোৱা কৰি পেলাব। চব বস্তু থাকিব কিন্তু মানে খেতি পথাৰৰ বিকল্প আজিও আছে আৰু তেতিয়াও থাকিব, কাৰণ মানে খেতি বা খাদ্য সামগ্ৰী উৎপাদন AI বা কম্পিউটাৰত হ'ব নোৱাৰে। এইবিলাক হ'বলৈ মানে খেতি পথাৰ লাগিবই, খেতি পথাৰ থাকিব লাগিব, খেতিয়ক থাকিব লাগিব। সেইবাবে মানে খেতি পথাৰ আৰু খেতিয়ক মানে ভাল পাওঁ, নিজেও খেতি কৰোঁ আৰু সেইবিলাকৰ লগত জড়িত থাকোঁ। এয়া দেখিছে এনেকৈ ব্ৰহ্মপুত্ৰৰ মানে চৰ অঞ্চলৰ মানে ব্ৰহ্মপুত্ৰৰ মাজেদি বৰ্তমান গৈ আছোঁ আৰু পানীৰ দিনত ইয়াতে বহুত পানী হয় আৰু যেতিয়া পানী নুশুকাই যেতিয়া বালি পৰে তেতিয়া এইবিলাকৰ অঞ্চলত ইয়াৰ মানুহবিলাকে বহুত ধুনীয়াকৈ খেতি কৰে, বহুত ভাল ভাল খেতি কৰে। তো এয়া চাওক সৰিয়হৰ খেতি, ইমান ধুনীয়া সৰিয়হ খেতি মানে দেখি পেলাই ভাল লাগে। মানুহবিলাকে ইয়াতে সৰিয়হৰ খেতি কৰে। মই যিহেতুকে মানে পাঞ্জাৱ ৰাজস্থান বহুত জেগাত ঘূৰিলোঁ, তো মই ইয়াতে খেতি কৰা মানুহখিনিক বহুতকে মানে উপদেশ দিলোঁ, এটা এডভাইচ দিলোঁ, ইয়াতে পাৰিলে অলপ মৌ পালনৰ খেতি কৰক। ইমান সৰিয়হ আছে, তো মৌ পালনত মানে বহুত ভাল এটা ইনকাম পোৱা যায়। তো সেইখিনি কৰিব পাৰিলে মানে আৰু উপকৃত হ'ব পাৰিব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত মানে পালকসকল বা ফাৰ্মাৰখিনি কৃষকখিনি অলপ মানে আগ্ৰহী হ'লে, অলপ বেছি নহয়, অলপ কিছুসংখ্যক যদি মৌ পালন কৰিব পাৰে। ইমান ফুল আছে, ইমান ফুলত ইমান ৰেণু আছে, মৌবিলাক মানে বনৰীয়া মৌহে কিছুমানে ফুলৰ ৰস লৈ আছে, কিন্তু মানে ইয়াতে যদি মৌ পালনৰ কেইটামান বাকচ থাকি লয়, তো সেইকেইটা মানে মৌৰে ভৰি থাকি লয়। তো মহাক বা ওচৰৰ পাজৰ যিখিনি মানে ল'ৰা মানে খেতি কাম কৰি আছিল, সিহঁতক চবকে এইটো কথাটো বুজালোঁ আৰু বাকী কৰে নকৰে তেখেতসকলৰ ওপৰত। তো এনেকৈ বিভিন্ন ধৰণৰ খেতি দেখিলোঁ, সৰিয়হ খেতি, তাৰপিছত আলু খেতি, বহুত ডাঙৰ এৰিয়াত আলু খেতি কৰিছে মহাহঁতে আৰু বহুত ভাল লাগিছে মানে দেখি পেলাই। আলুবিলাক মানে ধুনীয়া আৰু ভাল আলু হ'ব। মই অৱশ্যে মোৰ ফাৰ্মত কিছুমান আলু কৰিছোঁ, আলু খেতি। তো এনেকৈ শস্য খেতিবিলাকৰ লগত খেতিয়ক জড়িত থাকে। অৱশ্যে খেতিয়কে কেতিয়াবা দাম পায়, কেতিয়াবা নাপায়। খেতিৰ ক্ষেত্ৰত মধ্যভোগীসকলে অৱশ্যে বেছি দাম পায়, মানে খেতি কৰি যিটো অভিজ্ঞতা পালোঁ, মানে খেতিয়কসকলে সিমান এটা মানে দাম নাপায়, বেছি দামটো পায় মধ্যভোগীসকলে। তথাপি মানে খেতিয়কে নিজৰ মাটিখিনি চন পেলাব নোৱাৰে, খেতি কৰিবই লাগিব। গতিকে সকলোৱে খেতি কৰি আছে। বহুত ধুনীয়া আলু, চাওকচোন কিমান ধুনীয়া হৈছে। এনেকৈ আলু খেতি, সৰিয়হ খেতি, কবি, এনেকৈ বিভিন্ন খেতি চোৱাৰ পিছত আমি পটলৰ বিধান ল'লোঁ কিছুমান, লৈ পেলাই আকৌ মানে অহা ৰাস্তাৰে আৰু ঘৰমুৱা হ'লোঁ। ইমান ধুনীয়া জেগা, ব্ৰহ্মপুত্ৰৰ চৰত মানে ইমান ঘাঁহ বন গজে, বিভিন্ন কিবা কিবি হয়। তো এনেকৈ আমি আৰু পটলৰ বিধান লৈ পেলাই মানে উভতি দিলোঁ। বহুত ধুনীয়া লাগিল মানে খেতিবিলাক চাই, শস্যবিলাক চাই। যিহেতুকে অসমৰ বাহিৰতে বেছি সময় অতিবাহিত কৰোঁ, তো অসমত মানে আহিলে মানে অসমৰ সেউজীয়া, অসমৰ মাটি পানী দেখিলে বৰ ভাল লাগে, বৰ মানে আনন্দ পাওঁ। পটলৰ বিধান বহুত বিচাৰি আছিলোঁ, 2 বছৰৰ পৰা মানে বিচাৰি পোৱা নাছিলোঁ। তো আজি গম পালোঁ এজনৰ আছে, ৰিলেটিভৰ ঘৰত আহিছিলোঁ, তেনেকৈ পটলৰ বিধান আজি লৈ ল'লোঁ। এয়া আৰু মিছেজেও লৈছে বাৰু হাতত। তো বহুতবিলাক পটল ল'লোঁ। এইবাৰ ঘৰত যাই পেলাই মোৰ ফাৰ্মত পটল লগাম, চাওঁ কেনেকুৱা প্ৰডাকশ্যন হয়। কমচে কম খাৱাটো হ'লেও মানে এনেকুৱা লাগে, ফাৰ্ম এখন হ'লে তাৰমানে তাতে চব বস্তু থাকিব লাগে। আমৰ পৰা, কলৰ পৰা, কঁঠালৰ পৰা, লেচু, অমিতা, পটল, কবি, আলু, চব, জলকীয়া, বেঙেনা, তো গোটেইখিনি লাগে। সেইকাৰণে গোটেইখিনিৰ ব্যৱস্থা কৰি আছোঁ। আৰু আজি বহুত ঘূৰিলোঁ, খেতি চাই বহুত ভাল লাগিল। ইয়াতে চৰত মানে মানুহবিলাকে খেতি কৰে,
ব্ৰহ্মপুত্ৰ নদীৰ মানে মাজৰ বালিত তো ভাল খেতি কৰি ধুনীয়া মাটি আৰু অলপ মানে তথাপিও অলপ মডিফিকেশ্যন লাগে মানে জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব লাগে ইহঁতে কম কৰি জলসিঞ্চন কিন্তু মাটি বহুত ভাল সেইকাৰণে বহুত ভাল খেতি হয় তো এনেকৈ চাই পেলাই এতিয়া আকৌ ৰিটাৰ্ণ গৈ আছোঁ